নমস্কাৰ লৈ হৈছে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। সোণাপুৰৰ কচুতলিত যি উচ্ছেদৰ ঘটনা সংঘটিত হৈছিল, সেই উচ্ছেদৰ ঘটনাত আচলতে আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ লোক আৰু নিহতৰ পৰিয়ালে কাষ চাপিছিল ন্যায়ালয়ৰ আৰু লগতে ক্ষতিপূৰণৰ দাবী জনাইছিল আৰু সম্প্ৰতি আদালতে আচলতে শপতনামা দাখিলৰ এতিয়া নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই খবৰ আমি লৈ আহিছো। আৰু উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা প্ৰসংগই এতিয়া স্থান পাইছে ন্যায়ালয়ৰ স্থান পাইছে। আৰু উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ লোক। আৰক্ষীৰ গুলীত নিহত হৈছিল জুবেৰ আলী আৰু জুবেৰ আলীৰ পৰিয়ালে কাষ চাপিছিল ন্যায়ালয়ৰ। ক্ষতিপূৰণ বিচাৰিছিল আৰু ক্ষতিপূৰণ বিচাৰি আদালতত লেখ আবেদন দাখিল কৰিছিল নিহত জুবেৰ আলমৰ পৰিয়ালে। আৰু সম্প্ৰতি লেখ আবেদনৰ ভিত্তিতে চৰকাৰক শপতনামা দাখিলৰ এতিয়া নিৰ্দেশ দিছে আদালতে। 3 সপ্তাহ সময় দিছে আৰু 3 সপ্তাহৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব এতিয়া শপতনামা। আৰক্ষীৰ গুলীত দুজনকৈ উচ্ছেদিতৰ নিহত হোৱাৰ পাছতো আইন অনুসৰি তদন্ত কৰা নাছিল প্ৰশাসনে আৰু নিহত লোকৰ মৰণোত্তৰ প্ৰতিবেদনত দিয়া হোৱা নাছিল পৰিয়ালৰ লোকক, যাৰ বাবে গুচৰীয়া পক্ষই দণ্ডাধীশৰ তদন্তৰ লগতে মৰণোত্তৰ প্ৰতিবেদন বিচাৰি দ্বাৰস্থ হৈছিল আদালতত। আৰু সম্প্ৰতি আদালতে এতিয়া নিৰ্দেশ দিছে যে লেখ আবেদনৰ ভিত্তিত এতিয়া আদালতে নিৰ্দেশ দিছে যে চৰকাৰৰ শপতনামা দাখিল কৰিবলৈ এতিয়া নিৰ্দেশ দিছে আদালতে। আৰু লগতে সময়সীমা ধাৰ্য কৰি দিছে। 3 সপ্তাহৰ সময়সীমা দিয়া হৈছে। 3 সপ্তাহৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব শপতনামা। আৰু সেই আচলতে এইদৰে এতিয়া যি প্ৰসংগ সোণাপুৰৰ কচুতলিত যি উচ্ছেদৰ ঘটনা সংঘটিত হৈছিল আৰু সেই উচ্ছেদৰ ঘটনাত আচলতে আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হৈছিল। গতিকে এই নিহত জুবেৰ আলীৰ পৰিয়ালে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ক্ষতিপূৰণ বিচাৰিছিল। পুনৰ উল্লেখ কৰিছিল ক্ষতিপূৰণ বিচাৰি আদালতৰ কাষ চাপিছিল। আদালতত লেখ আবেদন দাখিল কৰিছিল নিহত জুবেৰ আলমৰ পৰিয়ালে আৰু লগতে লেখ আবেদনৰ ভিত্তিতে চৰকাৰৰ শপতনামা এতিয়া দাখিলৰ নিৰ্দেশ দিছে আদালতে। 3 সপ্তাহৰ সময়সীমা ধৰি দিয়া হৈছে। 3 সপ্তাহৰ ভিতৰতে আদালতত দাখিল কৰিব লাগিব শপতনামা। আৰু ইতিমধ্যে আৰক্ষীৰ গুলীত দুজনকৈ উচ্ছেদিতৰ নিহত হোৱাৰ পাছতো আইন অনুসৰি আচলতে কোনো ধৰণৰ তদন্ত কৰা হোৱা নাছিল আৰু নিহত লোকৰ মৰণোত্তৰ প্ৰতিবেদনত দিয়া হোৱা নাছিল পৰিয়ালৰ লোকক, যাৰ বাবে এতিয়া গুচৰীয়া পক্ষই এতিয়া দণ্ডাধীশৰ তদন্তৰ লগতে মৰণোত্তৰ প্ৰতিবেদন বিচাৰি দ্বাৰস্থ হৈছে আদালতত। আৰু এই মুহূৰ্তত সেই মন্তব্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছে। বিষয়টো হ'ল আপোনালোকে গম পায় যে যোৱা ছেপ্টেম্বৰ মাহত আপোনাৰ সোণাপুৰ কচুতলিত যিটো উচ্ছেদ অভিযান চলাইছিলে সেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত এটা ইনচিডেণ্ট হৈছিলে যোৱা 19 ছেপ্টেম্বৰ 12 ছেপ্টেম্বৰ 2024 তাৰিখে। তাতে কি হৈছে যে মানে কিছুমান তাৰে এফেক্টেড মানুহখিনি মানে পুলিচক এটেক কৰা বুলি বা উচ্ছেদ অভিযানত বাধা দিয়া বুলি এটা নিউজ ওলাইছিলে একজেক্টলি তাতে কি চিটুৱেশ্যন হৈছিলে সেইটো আমি এতিয়াও গম পোৱা নাই। কিন্তু সেইটোক প্ৰতিহিত কৰিব গৈ পেলাই পুলিচে মানে ফায়াৰিং কৰিছিলে। তো ফায়াৰিং কৰা অৱস্থাত দুজন মানুহ তাতে দুজন একদম সুঠাম যুৱক তেওঁলোক ঢুকাইছিলে। তাৰে এজনৰ নাম আছিলে জুবেৰ আলী। এতিয়া কথাটো হ'ল যে এনেকুৱা ধৰণৰ পুলিচ ফায়াৰিং হৈ যোৱাৰ লগে লগে আইনে কি কয় বা এনেকুৱা ধৰণৰ মানুহ যেতিয়া ঢুকায় পুলিচ ফায়াৰিং বা পুলিচ কাষ্টাডি বা পুলিচ এট্ৰচিটিজত, তেতিয়া ইমিডিয়েটলি CRPC আগতে আছিলে আৰু এতিয়া BNSS আছে। তাৰ আণ্ডাৰত জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে, FIR ৰেজিষ্টাৰ কৰিব লাগে আৰু গভৰ্ণমেণ্টে গোটেই ইনকুৱাৰী কৰি মেলি পেলাই যদি দোষী পুলিচ বিষয়াক পায় তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে কনচাৰ্ণ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব লাগে। এই সম্বন্ধে মহামান্য সুপ্ৰিম কোৰ্টৰ DK বাসু বুলি কেছ আছে, DK বাসু ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল। তাৰপিছত PUCL বুলি এটা মানে ডিটেইল কেছত এটা গাইডলাইন বনাই দিছে মহামান্য এপেক্স কোৰ্টে। আৰু এটা কেছ আছে নীলাৱতী বেহেৰা বুলি। গতিকে এই গোটেই এনেকুৱা ধৰণৰ ইনচিডেণ্টত কিন্তু ৰাজ্য চৰকাৰে আনফৰ্চুনেটলি সেই যুৱকজন মৃত্যু হোৱাৰ পিছত যিখিনি প্ৰিলিমিনাৰী ৰিকুৱাৰমেণ্ট আছিলে এজ পাৰ ল তেওঁলোকে একো নকৰিলে। আৰু সেই নকৰাৰ কাৰণে আজি উপায়বিহীন হৈ পেলাই তেওঁলোকৰ যিজন পেৰেণ্টছ বা বাপেক আৰু মাক আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে। সেই লেখ আবেদনখন হ'ল WPC 1907 of 2025। এই লেখ আবেদনখনৰ বিষয়বস্তু হ'ল যে যিহেতু গভৰ্ণমেণ্টে এনেকৈ ধৰণে মানুহ এজনক মাৰি দিয়াৰ পিছত যিখিনি কৰিব লাগিছিল যিহেতু কৰা নাই, গতিকে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ যে এটা যিটো এজ পাৰ দি প্ৰভিজন অফ দি BNSS দেয়াৰ ইজ এ প্ৰভিজন
যে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে, সেইটো আজিলৈকে হোৱা বুলি আমি গম পোৱা নাই। ছেকেণ্ডলি পষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া এক্সামিনেশ্যন কৰিছিলে, যিখিনি গাইডলাইন আছিলে আণ্ডাৰ দি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, তো সেই গাইডলাইনখিনিও ফ'ল' নকৰিলে, কোনো ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ইভেন দি পষ্টমৰ্টেম ৰিপৰ্ট যিখন আপোনাৰ, সেই পষ্টমৰ্টেম ৰিপৰ্টখনো আপোনাৰ মানে হেৰিক নিদিলে, পেৰেণ্টছক বা এফেক্টেড যিখিনি ভিক্টিমৰ ফেমিলি তেওঁলোকক নিদিলে। নিদি পেলাই আপোনাৰ ডেড বডিটো অলৰেডি বাৰিয়েল হৈ গ'ল। গতিকে আমাৰ এতিয়া কৰণীয় হ'ল বা আমি যিখিনি প্ৰাপ্য, আইনমতে যিখিনি প্ৰাপ্য, এইখিনি যিহেতু আজিলৈকে দিয়া নাই, সেইকাৰণে মহামান্য ন্যায়ালয়ত আমি আবেদন ৰাখিছোঁ যে এডিকুৱেট কম্পেনচেশ্যন দিব লাগে আণ্ডাৰ দি পাব্লিক ল' ৰিমেডি বুলি এটা ৰিমেডি আছে, যে এনেকৈ ধৰণে যদি গুলীয়াই হত্যা কৰা হয়, আমি কৈছোঁ যে দিছ ইজ এ ক্লিয়াৰ কেছ অফ মাৰ্ডাৰ। চ' দেয়াৰ ফৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন গাইডলাইন এণ্ড আদাৰ প্ৰট'কলছ, ধৰক পুলিচে ফায়াৰিং কৰাৰ আগতে যিখিনি প্ৰট'কল মেইনটেইন কৰিব লাগে, বুলেট ফায়াৰ হওক বা ৱাটাৰ কেনন হওক বা আৰু যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিছিলে, সেইখিনি যিহেতু কৰা নাই, নকৰাৰ কাৰণে আপোনাৰ ডাইৰেক্ট যিহেতু ফায়াৰ কৰিলে, ফায়াৰ কৰি পেলাই মানুহজন যিহেতু মৃত্যু হ'ল, মৃত্যু হোৱাৰ কাৰণে আমি কৈছোঁ যে আমাক এডিকুৱেট কম্পেনচেশ্যন দিব লাগে, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ গাইডলাইনটো ফ'ল' হ'ব লাগে, আৰু লগতে আপোনাৰ যিখিনি দোষী পুলিচ বিষয়া যদি ইনকুৱাৰী কৰি দোষী পোৱা যায়, সাব্যস্ত হয়, তেতিয়া তেওঁলোকৰ এগেইনষ্টে ডিপাৰ্টমেণ্টেলি একশ্যন ল'ব লাগে। এই গোটেই তথ্যসমূহ চালি জাৰি চাই আপোনাৰ এই যিখন লেখ আবেদন 1905 অফ 2025 আপোনাৰ যোৱাকালি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ হিয়াৰিং লয়, আৰু হিয়াৰিং লোৱাৰ পিছত আপোনাৰ এই আবেদনখনত আপোনাৰ নটিচ ইছ্যু কৰিছে। নটিচ ইছ্যু কৰি পেলাই ডিটেইল শপতনামা আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছে। গতিকে যিহেতু মহামান্য ন্যায়ালয়ে এতিয়া গোটেই গোচৰটো বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আপোনাৰ এডমিট কৰিছে, গতিকে আমি ভাবিছোঁ যে আমাৰ মানে যিকেইজন পিটিশ্যনাৰ আছে, যে মানে তেওঁলোকে ন্যায় পাব, আৰু শপতনামাখনত কি তথ্য তেওঁলোকে সম্বলিত কৰি পেলাই দিয়ে, সেইটো লক্ষণীয় হ'ব। ইয়াতে আপোনাৰ 3 সপ্তাহৰ সময় আপোনাৰ দিছে গভৰ্ণমেণ্টক। ইয়াতে পাৰ্টি আছে, মেইনলি আপোনাৰ কমিশ্যনাৰ অফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট টু বি আপোনাৰ ষ্টেট অফ আছাম। তাৰপিছত আছে দি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, দি কমিশ্যনাৰ অফ পুলিচ, দি ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ', অফিচাৰ ইন চাৰ্জ অফ দি সোণাপুৰ পুলিচ ষ্টেচন এণ্ড দি চাৰ্কুল অফিচাৰ অফ দি সোণাপুৰ ৰেভিনিউ চাৰ্কুল। অল আৰ এৰেড এজ এ পাৰ্টি ৰেছপণ্ডেণ্ট। কাৰণ গোটেই এভিকশ্যন প্ৰক্ৰিয়াটো যিটো হৈছিলে, এইখিনি এওঁলোকৰ তত্ত্বাৱধানতে হৈছিলে আপোনাৰ। গতিকে এওঁলোক ডাইৰেক্টলি আপোনাৰ যিটো লাইবিলিটি, এই লাইবিলিটি তেওঁলোকৰ ওপৰত আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।